জাজিৰ পৰা ডিমলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ৪ লেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম কাজ চলি আছে। কিন্তু পৰিতাপৰ বিষয় যে এই ৪ লেনযুক্ত পথৰ লগত সংগতি ৰাখি যিবিলাক দলং নিৰ্মাণৰ কাম চলি আছে, দৰিকা নদী, দিখৌ নদীৰ ওপৰত যিবিলাক দলং নিৰ্মাণৰ কাম চলি আছে, সেই দলঙত ব্যৱহাৰ কৰিবলৈ ২ বছৰ পূৰ্বে GDCPL নামৰ কোম্পানীটোৱে গাৰ্ডাৰ নিৰ্মাণ কৰিছিলে লাখ লাখ টকা ব্যয় কৰি। মই দেখুৱাইছোঁ সেই গাৰ্ডাৰবিলাক নিৰ্মাণ কৰিলে ঠিকেই, কিন্তু অতি নিম্নমানৰ আৰু ব্যৱহাৰৰ অনুপযোগী হোৱাৰ বাবে বৰ্তমান ভাঙি পেলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যৱহাৰ নকৰাৰ পূৰ্বেই এই গাৰ্ডাৰসমূহ দলঙত ব্যৱহাৰ নকৰাৰ পূৰ্বেই বৰ্তমান এক্সকেভেটৰ লগাই ভাঙি পেলাবলগীয়া হৈছে। কাৰণ সেই GDCL ইতিমধ্যে যিটো কোম্পানী পলায়ন কৰিলে, GDCL আৰু VSD, সেই কোম্পানী দুটাই অতি নিম্নমানৰ কাম কৰিলে, যাৰ বাবে অনুপযোগী হৈ পৰিল আৰু বৰ্তমান ভাঙি পেলাবলগীয়া হ'ল। কিন্তু অতি আশ্চৰ্যকৰ পৰিতাপৰ কথাটো হ'ল যে নিম্নমানৰ এই কাম কৰিও GDCL কোম্পানীয়ে কিন্তু কোটি কোটি টকা মোকলাই লৈ গুচি গ'ল, যাৰ বাবে বহু প্ৰশ্ন উত্থাপন হৈছে। এতিয়া যিসকলে ভাঙি আছে সেই ঠিকাদাৰৰ অধীনত কাম কৰা বৰ্তমান নতুন ঠিকাদাৰে ভাঙিছে, কাৰণ NSIDCL-এ তেওঁলোকক ভাঙিবলৈ অৰ্ডাৰ দিছে। দাদা, কিমানটা গাৰ্ডাৰ আপুনি ভাঙিছে? আজি হ'ল মোটামুটি ৫টামান হ'ল। ইয়াত না আগত ভাঙিছে বাৰু, বেতবাৰী আগত কাম কৰিছে। আমি কুশল শৰ্মা আণ্ডাৰ, কুশল শৰ্মা নতুনকৈ কাম পাইছে, নতুনকৈ পাইছে। হয়, এই গাৰ্ডাৰবিলাক কেলৈ ভাঙিবলৈ কৈছে? জানো এইটো কিবা ইঞ্জিনিয়াৰ টেষ্ট কৰি বোলে এইটো অলপ কমজোৰ আছে বুলি কৈছে। কি কৰিছিলে? টেষ্ট কৰিছে ইঞ্জিনিয়াৰ, ষ্ট্ৰাকচাৰ ইঞ্জিনিয়াৰ আহি টেষ্ট কৰাৰ পাছত এইটো ৰিজেক্ট কৰি মোক ভাঙিব দিছে। আৰু কিমান সময় লাগিছে ভাঙোতে? এইটো এটা গাৰ্ডাৰ যদি ভাঙিবলৈ হ'লে 2 দিন লাগি যায় সময়, আৰামত 2 দিন বেছি যায়। 2 দিন? কিমান যথেষ্ট কষ্টকৰ কাম? কষ্টটো বহুত আছে, এইফালে ব্ৰেকাৰ নহয়। এইটো আপুনি এনেই অনুমান কৰিব নেকি কিমান টকা খৰচ হ'ব পাৰে? এইটো মই নাজানো দেই। খালি ভাঙোতে কিমান দিন লাগিছে? এইটো 3 দিন 4 দিন লাগি যায়। এতিয়ালৈকে কেইটা ভাঙিছে? এতিয়া 5টা হ'ল। হয়, 5টা এতিয়ালৈকে ভাঙিছে গাৰ্ডাৰ। আৰু এটা গাৰ্ডাৰ মই দেখুৱাইছোঁ, এই যিবিলাক গাৰ্ডাৰ, এই গাৰ্ডাৰসমূহ এটা গাৰ্ডাৰ ভাঙোতে এক্সকেভেটৰে ভাঙোতে 3 দিন লাগিছে। তেনেহ'লে ভাবি চাওক নিউজ 18ৰ দৰ্শকসকলে, এক্সকেভেটৰে তথা আমি যাক সহজ ভাষাত JCB বুলি বহুতে কয়, JCB কোম্পানীৰ এক্সকেভেটৰ লগাই এই গাৰ্ডাৰসমূহ ভাঙোতে 3 দিন 4 দিন লাগিছে। তেনেহ'লে কিমান আচলতে ধন ব্যয় হ'ব পাৰে সেয়া সকলোৱে আচলতে সহজেই অনুমেয়। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে এই গাৰ্ডাৰসমূহত সেই সময়ত যি দুটা GDCL VSD-য়ে কিন্তু এই গাৰ্ডাৰসমূহৰ বাবদ লাখ লাখ টকা, 17 কোটি টকাৰো অধিক টকা মোকলাই লৈ গ'ল। সেই সময়ত NSIDCL-ৰ যিসকলৰ নিৰীক্ষণৰ দায়িত্বত আছিলে অভিযন্তাসকল, তেওঁলোক ক'ত শুই আছিলে? তেওঁলোকে সেই সময়ত কিয় পৰীক্ষা নকৰিলে? পৰীক্ষা নকৰাকৈ কিয় তাৰ বিনিময়ত ধন উলিয়াই দিলে? এই প্ৰশ্ন কিন্তু বৰ্তমান উত্থাপন হৈছে। বৰ্তমান হাৰ পালে NSIDCL-ৰ বিষয়ববীয়াসকল, যিহেতু সলনি হ'ল, পদবী বহুতৰ সলনি হ'ল। তাৰপিছত পৰীক্ষা কৰিলে, এই গাৰ্ডাৰসমূহ পৰীক্ষাত ধৰা পৰিলে, লেবৰেটৰীত টেষ্ট কৰাৰ পিছত ধৰা পৰিলে যে এই লাখ লাখ টকা ব্যয় হোৱা দেখুৱাই যিবিলাক এই গাৰ্ডাৰ নিৰ্মাণ কৰিছিলে, সেই গাৰ্ডাৰসমূহ অতি নিম্নমানৰ, ব্যৱহাৰ অনুপযোগী, কমজুৰি। এইবিলাক দলঙত লগালে ভাগি থাকিব, যাৰ বাবে বৰ্তমান ব্যৱহাৰৰ পূৰ্বে এইবিলাক ভাঙি পেলোৱা হৈছে। আৰু ইয়াৰ বাবতো কিন্তু ধন ব্যয় হৈছে, আৰু সেই ধন কিন্তু কোনো ঠিকাদাৰৰ পকেটৰ যোৱা নাই, ৰাজকোষৰ ধন ব্যয় হৈছে। গতিকে ইয়াৰ এটা উচিত তদন্ত বিচাৰিছে, আৰু যিসকলে এই গাৰ্ডাৰ নিৰ্মাণত অনিয়ম কৰিলে, দুৰ্নীতি কৰিলে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।